Hello students, good morning to all. I am Jonti Das, NSS Program Officer of NSS Unit of Assembly College Saring, Sibsagar. Moramor Satro Sati Hokol, Aji Amar Alosunar Bikoi Hose, what are the activities of NSS? There are two types of activities of NSS. One is regular activities and another is special activities. Aru Aji Ami regular activities bilakor bikoi alosuna. Regular activities অর্থাৎ NSS নিয়মীয় কাৰ্য হৈছে NSS প্ৰথম প্ৰকাৰৰ কাৰ্য আৰু এই কাৰ্যসমূহ গোটেই একাডেমিক বৰ্ষটোত চলি থাকে সাধাৰণতে প্ৰত্যেকজন NSS ভলান্টিয়াৰে অৰ্থাৎ স্বেচ্ছাসেৱকে কমেও 120 ঘণ্টা সমাজসেৱা কৰ্মত তেওঁলোকে নিজকে সমৰ্পণ কৰিব লাগে আৰু এই নিয়মীয় কাৰ্যসমূহ ছাত্ৰ-ছাত্ৰী সকলৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ কিয়নো এই কাৰ্যসমূহত বিভিন্ন সামাজিক আৰু বিকাশমূলক কাৰ্য অন্তৰ্ভুক্ত হৈ থাকে এতিয়া আমি এই কাৰ্যসমূহ একাত্ৰিক্ৰমে আলোচনা কৰো আহা প্ৰথম প্ৰকাৰৰ কাৰ্য হৈছে এনভাইৰনমেন্টাল কনজাৰভেশ্যন এণ্ড ক্লিনলিনেছ অৰ্থাৎ পৰিৱেশ সংৰক্ষণ আৰু পৰিচ্ছন্নতা এই ক্ষেত্ৰত গছপুলি ৰোপণ শিক্ষা প্ৰতিষ্ঠান পৰিষ্কাৰ কৰা পৰিৱেশ সচেতনতা অভিযান নিয়মীয়াৰূপে অনুষ্ঠিত কৰা ইত্যাদি আমাৰ NSS ইউনিট যেহেতু স্বচ্ছ ভাৰত অভিযানত অংশগ্ৰহণ কৰিব লাগে আৰু গতিকে প্লাষ্টিক মুক্ত কেম্পাছ আৰু সমাজ ভাৱনাৰ প্ৰচাৰ কৰিব লাগে দ্বিতীয় প্ৰকাৰৰ কাৰ্য হৈছে হেলথ এণ্ড হাইজিন এৱাৰনেছ অৰ্থাৎ স্বাস্থ্য আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে সচেতনতা অনা এই ক্ষেত্ৰত স্বেচ্ছাসেৱকসকলে স্বাস্থ্য সচেতনতা কাৰ্যসূচী আয়োজন কৰে যেনে বিশ্ব স্বাস্থ্য দিৱস হেণ্ড ৱাশ্বিং দিৱস আৰু বিশ্ব এইডছ দিৱস ইত্যাদি স্থানীয় স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগত ৰক্তদান শিবিৰ আৰু বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয় তৃতীয়তে শিক্ষা মূলক আৰু সামাজিক সচেতনতা কাৰ্য অৰ্থাৎ এডুকেশ্যনাল এণ্ড ছ'চিয়েল এৱাৰনেছ এক্টিভিটিজ এই ক্ষেত্ৰত NSS স্বেচ্ছাসেৱকসকলে সাক্ষৰতা অভিযানত অংশগ্ৰহণ কৰে আৰু অৱহেলিত শিশুসকলক পাঠদান কৰে ইয়াৰ উপৰিও সামাজিক সমস্যা যেনে লিংগ সমতা পথ সুৰক্ষা নিচা প্ৰতিৰোধ আৰু মানসিক স্বাস্থ্যৰ বিষয়ে জনসাধাৰণক শিক্ষিত কৰিব লাগে চতুৰ্থতে অবজাৰভেন্স অফ ইম্পৰ্টেণ্ট ডেজ গুৰুত্বপূৰ্ণ দিৱস পালন স্বেচ্ছাসেৱকসকলে বৰ্ষজুৰি স্বাধীনতা দিৱস গণতন্ত্ৰ দিৱস বিশ্ব পৰিৱেশ দিৱস আৰু আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস ইত্যাদি পালন কৰিব লাগে যিয়ে সামাজিক জ্ঞান আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ অনুভূতি সৃষ্টি কৰে এতিয়া ছাত্ৰ-ছাত্ৰীসকল আমি সকলোৱে গম পালো যে নিয়মীয়া কাৰ্যসমূহনো কি কি অৰ্থাৎ NSSৰ নিয়মীয়া কাৰ্যসমূহ আমি বিশেষকৈ 4 প্ৰকাৰে পালো আৰু এই নিয়মীয়া কাৰ্যসমূহ অতিকে আমাৰ গুৰুত্বপূৰ্ণ এতিয়া এই নিয়মীয়া কাৰ্যসমূহৰ উদ্দেশ্যনো কি এই নিয়মীয়া কাৰ্যসমূহৰ উদ্দেশ্য হৈছে এই নিয়মীয়া কাৰ্যসমূহৰ জৰিয়তে NSS স্বেচ্ছাসেৱকসকলে নেতৃত্ব শৃংখলা দলীয় কৰ্ম আৰু সমাজৰ প্ৰকৃত মূল্য উপলব্ধি কৰিব পাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছত আমি বিশেষকৈ NSSৰ ৰেগুলাৰ এক্টিভিটিজ অৰ্থাৎ নিয়মীয়া কাৰ্যসমূহৰ বিষয়ে থুলমূলকৈ আলোচনা কৰিলো আৰু লগতে এই কাৰ্যসমূহৰ উদ্দেশ্যনো কি সেই বিষয়ে অৱগত হলো গতিকে আজিৰ ক্লাছত ইমানেই আৰু আগন্তুক ক্লাছত আমি NSSৰ স্পেচিয়েল এক্টিভিটিজ আৰু ইয়াৰ অবজেক্টিভছৰ বিষয়ে আলোচনা কৰিম হে আজিলৈ আহো NSSৰ মূল মন্ত্ৰৰে not me but you bye